গীতাত কৈছে মাতৃদেৱো ভৱ, পিতৃদেৱো ভৱ, আচাৰ্য ভৱ, অতিথি দেৱ। তাৰ মানে প্ৰথমে কৈছে যে মাতৃদেৱ ভৱ, মাতৃক প্ৰথম ভগৱান জ্ঞান কৰিব। পিতৃদেৱ ভৱ, পিতৃক দ্বিতীয় ভগৱান হিচাপে জ্ঞান কৰিব। আচাৰ্য দেৱ মানে আমাৰ শিক্ষাগুৰুক আমি তৃতীয় ভগৱান হিচাপে জ্ঞান কৰিব। আৰু চতুৰ্থতে কৈছে অতিথি দেৱ, অৰ্থাৎ আমাৰ অতিথিক আমি চতুৰ্থগৰাকী ভগৱান হিচাপে জ্ঞান কৰিব। মাতৃ প্ৰথম ভগৱান, পিতৃও ভগৱান, শিক্ষাগুৰু ভগৱান, অতিথিও ভগৱান। আমাৰ সনাতনী সভ্যতাত এইখিনি কথা আছে। কিন্তু আমি কি কৰোঁ? আমি ভগৱান বিচাৰি আমি মন্দিৰলৈ যাওঁ। আমি ভগৱান বিচাৰি আমি কোনোবা যদি কেতিয়াবা দেখিব উত্তৰাখণ্ডলৈ গৈছে, কোনোবা যদি কেতিয়াবা দেখিব কাশীলৈ গৈছে, কোনোবা পুৰীলৈ গৈছে, কোনোবা আমাৰ ইয়াতেই বা আমাৰ ইয়ালৈও আহিছে, কামাখ্যালৈও আহিছে, তেনে ভগৱান বিচাৰি, মাক বিচাৰি, পিতৃক বিচাৰি, মানে আমি মা কামাখ্যা, মা বগলা এনেধৰণে নকওঁ জানো, বা ভগৱান শিৱ বাবা বুলি নকওঁ জানো, তেনেধৰণে শিৱ বাবা আমুক অমুক তেনেধৰণে আমি কওঁ। আমি তেওঁলোকক বিচাৰি আমি মন্দিৰ, মঠ, দৌল, দেৱালয় আমি একাকাৰ কৰিছো, কিন্তু ঘৰতে থকা জীৱন্ত ভগৱান আমি অৱহেলা কৰিছো। সেইকাৰণে এনেধৰণৰ অনুষ্ঠানবোৰ আজি ব্যতিক্ৰম হিচাপে পৰিগণিত। এই অনুষ্ঠানবোৰ যিটো স্বাভাৱিক হ'ব লাগিছিলে, গাঁৱে ভূঞে আমি স্বাভাৱিকভাৱেই দেখিব লাগিছিলে পিতৃ মাতৃ বন্দনা, চহৰে নগৰে আমি দেখিবলৈ সক্ষম হ'ব লাগিছিল পিতৃ মাতৃ বন্দনা, আমি সেয়া দেখিবলৈ সক্ষম হোৱা নাই। সেইকাৰণে গোবিন্দ বৰদলৈয়ে এই অনুষ্ঠানভাগী 34 বছৰে যে কৰি আছে, আমি অকণমান সন্দিহান কৰবাত কৈছো যে মানুহজনে কেলৈ কৰি আছে, ইমান ব্যতিক্ৰম কেলৈ, কিয় কৰিছে? আমি সেইকাৰণে কৰবাত অকণমান সন্দেহ হয়তো কৰিছো। আমি পিতৃ মাতৃক আমি কেনেধৰণে ৰাখিব লাগে, কেনেধৰণে সেৱা আগবঢ়াব লাগে, আমি এই কথাখিনি বুজি সকলোৱে পাওঁ। আটাইতকৈ ডাঙৰ কথাটো আমি মোটামুটি সকলোৱে বুজি পাওঁ। ইয়াত কোনোবা বুজি নোপোৱা মানুহ আছে নেকি যে মাকক অৱহেলা কৰিব নালাগে, দেউতাকক অৱহেলা কৰিব নালাগে? এইবোৰ কথা বুজি নোপোৱা মানুহ কোনোবা আছে জানো কওকচোন? আপোনালোকেও আজি এই জীৱন বাটত যথেষ্ট অভিজ্ঞতা বুটলিছে। মই আই মাতৃসকল বা পিতৃতুল্য ব্যক্তিসকলক কৈছো, বহুত অভিজ্ঞতা বুটলিছে। মাক দেউতাকক আপুনি অন্যায় কৰা, অৱহেলা কৰা, তেওঁলোকক একাষৰীয়া কৰি ৰখা, তেওঁলোকক অনাথাশ্ৰম, ক্ষমা কৰিব, তেওঁলোকক এই বৃদ্ধাশ্ৰমৰ বাবে এৰি থৈ অহা, এই কথাবোৰ পাপ, মহাপাপ, আমি সকলোৱে জানো। তাৰ পাছতো আমি এইবোৰ জানো চকুৰ আগত ঘটি থকা দেখা নাই। কাৰণ আমি সকলো জানিও, সকলো বুজিও আমি এই ভুলবোৰ কৰি আছো। আজি মই সামাজিক মাধ্যমত ভাইৰেল হোৱা এগৰাকী বৃদ্ধৰ কথাই কেতিয়াবা বুকুখনত খুন্দিয়াই। তেওঁ কৈছিল যে ল'ৰাই 3 মহলীয়া ঘৰ সাজিলে, একো ভিডিঅ'টো ভাইৰেল হৈ আছে, গোটেই ঘৰটোত AC লগাইছে, কুকুৰৰ কাৰণেও এটা কোঠা বনাইছে, মাক দেউতাকৰ কাৰণে এটা কোঠা। এইবোৰ কম ডাঙৰ কথা নে? এইবোৰ জীৱনৰ তেওঁলোকৰ উপলব্ধি হৈছে, তেওঁলোকে অনুভৱ কৰিছে কথাখিনি, অতি বিষাদ, অতি উষ্মাৰে কথাখিনি কৈছে। আমি ঘৰৰ পৰা ওলালে শ্ৰী গণেশ কওঁ, কৃষ্ণ কওঁ, গুৰুজনাৰ নাম লওঁ, সকলোৱে নিজা নিজা পন্থাৰে ইষ্ট দেৱতাক সোঁৱৰে। এই গণেশ ভগৱানে কি কৰিছে যে বিশ্ব ব্ৰহ্মাণ্ড তেখেতক যেতিয়া কাৰ্তিক আৰু তেখেতক কোৱা হ'ল যিয়ে আগে বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি আহিব তেওঁৱে প্ৰথম বিবাহ সম্পন্ন হ'ব। এতিয়া গণেশে কি কৰিছে? পিতৃ মাতৃক প্ৰদৰ্শন কৰিছে। পিতৃ মাতৃয়ে বিশ্ব ব্ৰহ্মাণ্ড, আমি গোটেই কথাবোৰ জানো।
গোটেই আমি আদ্যপান্ত জানো, ক'ত পাপ ক'ত পুণ্য আমি সকলোখিনি জানো, তাৰ পাছতো আমি এই পাপবোৰ কৰোঁ। মই পাপ বুলি শব্দটো প্ৰয়োগ কৰিব খুজিছোঁ, ক'ব খুজিছোঁ ইয়াত, এইটো পাপ, মহাপাপ। আমি ভগৱানৰ নাম লওঁ, ভগৱানৰ গুণানুকীৰ্তন কৰোঁ, আমি ক'ৰবাত কেমেৰাত দেখুৱাবলৈ গৈ আমি ৰাস্তাই পদূলিয়ে মানুহক আমি দান দক্ষিণাও দিওঁ। আজিকালি বহু লোকে কৰে, কিছুমানে সদিচ্ছাৰে কৰে, আন্তৰিকতাৰে কৰে, কোনোবা জ্যোতিষীয়ে কয় যে নহয়, যে আপুনি এনেধৰণে কিছু মানুহক, আপুনি ভিক্ষাৰীক বা পদপথৰ বসবাস কৰা অঘৰী মানুহক দান দক্ষিণা কৰিলে আপোনাৰ পুণ্য হ'ব। আপুনি ইমানখিনিলৈ যাবই নালাগে। আপুনি নিজৰ ঘৰখনত, মই আকৌ কৈছোঁ, মই দোহাৰিব খুজিছোঁ, নিজৰ ঘৰখনত জীৱন্ত ভগৱান আছে, তেওঁলোকক সেৱা কৰক, আৰু তেওঁলোকক সেৱা কৰাৰ সেই মানুহজনৰ মন কেতিয়াও অপবিত্ৰ হ'ব নোৱাৰে, তাত কলুষিতা থাকিব নোৱাৰে। আপুনি কোনো জ্যোতিষীৰ পৰামৰ্শও নালাগে, কাৰো পৰামৰ্শ নালাগে, আপুনি মানৱ সেৱা আপুনি কৰিব, আপুনি মানুহৰ মাজলৈ যাব, আৰ্তজনক সহায় কৰিব। মই গোবিন্দ বৰদলৈৰ কথাখিনিত সততা আছে বুলি বিশ্বাস কৰোঁ। এইকাৰণে বিশ্বাস কৰোঁ যে তেখেতে মাকক যি ধৰণে পাইছে, যি ধৰণে তেখেতে এই গোটেই জীৱন বাটত তেখেতৰ কষ্ট দেখিছে, শ্ৰম দেখিছে, ত্যাগ দেখিছে, সেইখিনি আন মাতৃ আন পিতৃৰ সৈতে যাতে নহওঁ, তেওঁলোকক যাতে আমি বন্দনা কৰিব পাৰোঁ, সেৱা কৰিব পাৰোঁ, সেইকাৰণে তেওঁ এই সৎ সাহসেৰে ওলাই আহিছে। আমি কিমান এনে অনুষ্ঠান দেখিছোঁ, সমালোচনা কৰাটো একেবাৰে সহজ কথা। আমি কিমান এনে অনুষ্ঠান দেখিছোঁ য'ত পিতৃ মাতৃক বন্দনা কৰা হয়, কিমান এনে অনুষ্ঠান পাইছোঁ, আমি পোৱা নাই তেনেধৰণে। আমি কোনোবাই ক'লে কথাবোৰ ভাবোঁ, কিছুমান চলচ্চিত্ৰ বা চিনেমাৰ জৰিয়তে বাৰ্তা দিবলৈ সময় সাপেক্ষে প্ৰয়াস কৰা হৈছে, কিছুমান গ্ৰন্থ উপন্যাসৰ জৰিয়তে আমি সমাজখনক এইবোৰ কথা শিকাবলগীয়া হৈছে, ক'ৰবাত ভাষণেৰে বুজাবলগীয়া হৈছে, তৎসত্ত্বেও আমি বুজি উঠা নাই। আমি আজি যদি আপোনালোকৰ সন্মুখত দুআষাৰ কথা ক'বলৈ আমি সক্ষম হৈছোঁ, আমি যদি দুআষাৰ কথা ক'বলৈ শক্তি পাইছোঁ, এইখিনি আইগৰাকীয়ে দিছে, মাতৃগৰাকীয়ে দিছে, বেলেগে দিয়া নাই। তেওঁ সাহস দিছে, যুক্তিনিষ্ঠতাৰে সততাৰে আগবঢ়াৰ বাবে প্ৰেৰণা যোগাইছে। কষ্ট কি, আজি আমি ঘপককৈ ল'ৰা ছোৱালীয়ে কওঁতে কিবা এটা দি দিওঁ, ক'ৰবাত আমিয়েই তেওঁলোকৰ চৰিত্ৰ গঠনত হেঙাৰ। আমি নিজেই নিজৰ মাতৃক দেখিছোঁ, পিতৃক দেখিছোঁ। মই ক'বলৈ অকণো কুণ্ঠাবোধ নকৰোঁ। এবাৰ মোৰ লগৰ বন্ধু এজনৰ ভগ্নীৰ, তেতিয়া আমি ক্লাছ 8-9 মানত পঢ়ি আছোঁ, আমাৰ যিটো নোৱাই তুলনি বিয়া, সেইবোৰ গাঁৱত পৰম্পৰা হিচাপে হয়, তালৈ মাক লৈ যাব লাগে। মানে মই তাত আছোঁৱেই, মই তাতে আছোঁ বন্ধুজনৰ ঘৰত। এতিয়াতো ফোনৰ ব্যৱস্থাটো নাই, আমাৰ ঘৰত বিশেষকৈ নাই, আৰু মই মাক তেতিয়া কৈছোঁ, ভালকৈ যাব কিন্তু আপুনি বিয়া। মই বহুত দিনৰ পৰা মন কৰি আছোঁ যে মাৰ ভাল চেণ্ডেল এযোৰ, মই কৈছোঁ যে আপুনি কিন্তু কিবা এটা কৰি ব্যৱস্থা কৰি যাব, যেনেকৈ তেনেকৈ নাযাব। মই সেই সময়ত এগৰাকী কিশোৰৰ মনলৈ অহা ভাৱখিনিৰ কথা কৈছোঁ যে মোৰ আইগৰাকী, মোৰ মাগৰাকী তালৈ যেতিয়া যাব, তেওঁ যদি অকণমান ভালকৈ নাযায়, দেউতাই চাকৰিও কৰে, দেউতা শিক্ষক, গতিকে মই যেন ক'ৰবাত লাজ পাম, এনে এটা ভাৱ। সেই সময়ৰ মনৰ ভাৱটোৰ কথা কৈছোঁ। মায়ে কৈছে মই যাম নহয়, তই ইমান চিন্তা কৰিব নালাগে। কিন্তু মই মন কৰিছোঁ, তেওঁ চেণ্ডেলযোৰ লুকুৱাই বাহিৰত থৈ তেওঁ খালী ভৰিৰে বিয়া ঘৰত সোমাইছে। মই নিজৰ অনুভৱ এটাৰ কথা কৈ আছোঁ, ব্যক্তিগত জীৱন। পাছত মোৰ কথাষাৰ খুব দুখ লাগিছে। মই মাক কৈছোঁ, আপুনি কেলে তেনেকৈ মোক কিয় আপুনি লজ্জিত কৰিলে, তেনেধৰণে মই মাক কৈছোঁ। মই এই কথাষাৰ তেতিয়া ভাবি চোৱা নাছিলোঁ যে আমাক ভালকৈ উলিয়াই পঠিয়াবৰ কাৰণে আমাৰ খৰচখিনি যাতে তেওঁলোকে সঠিকভাৱে বহন কৰিব পাৰে, নিজৰ খৰচ যে তেওঁলোকে কমাই আছে, এই কথাখিনি তেতিয়া আমাৰ অনুভৱ হোৱা নাছিল। গতিকে এইটো এটা সৰু উদাহৰণ দিছোঁ, সৰু উদাহৰণ। তেনেধৰণৰ বহু ঘটনা ঘটিছে।
আমাক কেতিয়াও যে ফলি পেন্সিল কিনিব লাগিব, বহি কিনিব লাগিব, কিতাপ কিনিব লাগিব, এইবোৰ কথা কেতিয়াও হকা কথা নাছিল। এইবোৰ য'ৰ ত'ৰ পৰা যোগাৰ হৈছিল। নিজে দেখিছোঁ যে নিজে নোৱাৰিলেও কাৰোবাক ভঁৰালৰ ধানকেইটা মাৰি সেইকেইটা কেঁয়াৰ দোকানলৈ পঠিয়াই তাৰ পৰা 2 টকামান আনি বহি ফলি কিনি দিয়া, এইবোৰ জীৱনৰ অভিজ্ঞতা আমাৰ আছে। কেনেকৈ 2 টকা বচাব পাৰি, কেনেকৈ 2 টকা কম খৰচ কৰিব পাৰি, কেনেকৈ পৰিয়ালটো আগবঢ়াই নিব পাৰি। কাৰণ সেই সময়ত শিক্ষকৰ পৰিয়ালসমূহে জানিব, সেই সময়ত শিক্ষকৰ পৰিয়ালসমূহত ভয়ংকৰ অৱস্থা চলিছিল। দৰমহা সময়মতে নাছিল, ইত্যাদি ইত্যাদি। দৰমহাও কম আছিল, তেনেই তাকৰ আছিল। মই তাতোতকৈ যেতিয়া আমি বুজি উঠিলো, এদিন মাক সুধিলো, মায়ে তেতিয়া গোটেই কথাখিনি যেতিয়া ব্যাখ্যা কৰিলে, তেতিয়াই আমাৰ জীৱনত এটা প্ৰতিজ্ঞা হৈছে যে আমি কষ্ট কৰিম আৰু পিতৃ মাতৃয়ে যিখিনি জীৱনত পোৱা নাই তেওঁলোকক দিবলৈ প্ৰয়াস কৰিম। সন্মান হওক, দুযোৰ ভাল কাপোৰ হওক, চিকিৎসাৰ সময়ত তেওঁলোকক ভাল এখন চিকিৎসালয়ত দেখুৱাব পৰা ব্যৱস্থা হওক, এইখিনি পুত্ৰ হিচাপে যিখিনি কৰ্তব্যই আপোনাৰ, সন্তান হিচাপে যিখিনি আপোনাৰ কৰ্তব্যই, যিখিনিৰ পৰা আপুনি বিৰত থাকে কাৰণে আজি এইবোৰ অনুষ্ঠান ব্যতিক্ৰম হৈছে, আকৌ কৈছো সেই কৰ্তব্যখিনি সমাপন কৰিবলৈ আমি যত্ন কৰিছো। মই এই অভিজ্ঞতাই, মাৰ সেই ঘটনাটোৱে তেওঁ দিয়া শিক্ষাই মোৰ মূৰত ইমান দূৰ গভীৰভাৱে ৰেখাপাত কৰিলে। মই আপোনালোকক কওঁ, মই যেতিয়া মেট্ৰিক পৰীক্ষা দিবলৈ যাওঁ তেতিয়া কোনোবাই সৰু সুৰা কিবা কিবি দিছে, কিন্তু সেই সময়তো দেউতাৰ দৰমহাৰ সমস্যা। তেতিয়া মোক এযোৰ জোতাৰ প্ৰয়োজন, তেতিয়া নতুন জোতা দিয়ে, নতুন চোলা এযোৰ দিয়ে, কোনোবাই ঘড়ী এটা দিয়ে, মোক পেহাই এটা ঘড়ী উপহাৰ দিলে সেই সময়ত HMT ঘড়ী পৰীক্ষা দিবৰ কাৰণে। তেতিয়া মোক মোৰ মায়ে কোৱা কথাখিনি মনত আছে নহয়, যে দেউতাক এতিয়া চাপ দিব নোৱাৰো, এতিয়া মই কোনো ধৰণৰ হেঁচা দিব নোৱাৰো। দেউতাৰ এযোৰ পুৰণি জোতা, দেখাত ওপৰৰ পৰা ধুনীয়া, দেউতাই চাইকেল চলাই কাৰণে চাইকেলৰ পেডেলত খুচি খুচি জোৰ দিয়ে কাৰণে দেউতা শকত-আবত মানুহ, সেই আগফালৰ চোৱা ফুটা হৈ গৈছে। সেই জোতাযোৰ মই দেউতাক কলো যে মোক নালাগে, এই জোতাযোৰ যদি ভাল কৰিব পাৰি, এইযোৰ মোৰ ভৰিত আতিছে, মই এইযোৰ পিন্ধিম। মই এই হাফ চোল বুলি কওঁ যে আমি, হাফ চোল মেৰামতি কৰি সেই জোতা পিন্ধি পৰীক্ষা দিছো। গতিকে সন্তান হিচাপে মই নাজানো, মই এইখিনি মা দেউতাৰ কষ্ট লাঘৱ কৰিবৰ কাৰণে হওক বা যি কাৰণতে নহওক, মই সেই আদি পাঠটো মই মাতৃৰ পৰা শিকিছো। কাৰো অন্যায় নকৰিবি, বেয়া ৰাস্তাৰে ধন নঘটিবি, এইবোৰ কথা মাতৃ আৰু পিতৃয়ে দিয়া পৰামৰ্শ বা এইবোৰ উপদেশ, এইখিনি বিৰোধাৰ্য কৰি আগবাঢ়িছো। কিন্তু মই নিজে কি কৰিছো, মোৰ সন্তানক আজি লাগে বুলি ক'লে মই ইমিডিয়েট লগা লওক, বোলে মোৰ এতিয়া পিজ্জাহে খাবলৈ মন গ'ল, বোলে মোৰ অমুকটোহে খাবলৈ মন গ'ল, লগে লগে আমি দিছো নহয়। তেওঁলোকে সেই জীৱনবোধটো পাবনে? তেওঁলোকে সঞ্চয় কি বস্তু বুজি পাবনে? তেওঁলোকে কষ্ট ত্যাগ কি বস্তু বুজি পাবনে? এইখিনি বুজাবলৈ আমি যত্ন কৰা উচিত বুলি মই ভাবোঁ। যিসকল ইয়াত পঢ়ুৱা ব্যক্তি আছে, যিসকলে অতি নিষ্ঠাৰে তেওঁলোকে নিজৰ সন্তানক জীৱন বাটত আগুৱাই দিছে, আগবাঢ়িবলৈ সুবিধা দিছে, যিসকল অভিজ্ঞতাৰে পুষ্ট, মই তেওঁলোকক উদ্দেশ্যি কোৱা নাই, কিন্তু বাকী সকলোবোৰৰে প্ৰতি মোৰ এটা আহ্বান, আমি সন্তানক কিন্তু ভাল শিক্ষা, ভাল সংস্কাৰ দিয়াৰ প্ৰয়োজন আছে। আজি এই জ্ঞানদীপ হাজৰিকা নামৰ যিগৰাকী যুৱকৰ কথা কিয় আমি ইমান পাতিছো, তেওঁ এটা ভুল কৰিছে আইনগতভাৱে, সেইটো ময়ো কওঁ যে তেওঁ নো এন্ট্ৰিত প্ৰৱেশ কৰাটো তেওঁ এটা আইনগতভাৱে ভুল। কিন্তু আৰক্ষীগৰাকীয়ে তেওঁক কৰা দুৰ্ব্যৱহাৰ আৰু ঠাইতে বিহা শাস্তি দুৰ্ঘোৰ অপৰাধ, এই কথাখিনি মই ক'ব খুজিছো। তাৰ লগে লগে আপোনালোকক আৰু এটা কথা কওঁ, জ্ঞানদীপৰ কথা বতৰাত আপোনালোকে কি দেখিছে? মই তাত সংস্কাৰ দেখিছো, মই তাত পিতৃ মাতৃয়ে দিয়া জ্ঞান দেখিছো, জীৱনবোধ দেখিছো। এই মাতৃয়ে এটা চাকৰি কৰে, চাকৰি নকৰাকৈ বহি থকা মাতৃ নহয়, একেবাৰে কথাই সাগৰত পৰা পৰিয়াল নহয়, কিন্তু মাতৃগৰাকীৰ দৰমহা কিমান হ'ব পাৰে, ঘৰখন চলাবলগীয়া আছে, ভনীয়েকক পঢ়ুৱাবলগীয়া আছে, ভৱিষ্যতে বিয়া বাৰুৰ কথা আছে। গতিকে জ্ঞানদীপে যিয়ে নকৰক, হয়তো নিজৰ খৰচ নিজে উলিয়াবলৈ, মাতৃগৰাকীক অকণমান সকাহ দিবলৈ যিটো প্ৰয়াস কৰিলে, আৰু তেওঁৰ কথা বতৰা, তেওঁ যিখিনি কথা আহি ক'লে, প্ৰথমে তেওঁ এজাহাৰ দিয়া নাছিল। তেওঁ কি ক'লে, তেওঁ যি শাস্তি পাব লাগে তেওঁ পাইছে, তেওঁ নিলম্বিত হৈছে, মই আৰু একো ক'বলগীয়া নাই।
কিন্তু ইয়াৰ বিপৰীতে মই কোনো পিতৃ মাতৃক দুখ দিব খোজা নাই যদিও ক'ব খুজিছো কাকো দুখ দিব নাপায় কাৰো অন্তৰত আঘাত দিব নাপায় হয়তো আমি অলক্ষিতে আমি এই যিগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ উঠিছে তেওঁক হয়তো অভিভাৱকে নভবা নিশ্চিন্তাকৈ হয়তো সেই ধৰণৰ এটা সংস্কাৰ হয়তো দিব পিতৃ মাতৃয়ে আদি গুৰু পিতৃ মাতৃয়ে মূল আধাৰ তেওঁলোকে সংস্কাৰ দিলে আমি ভাল কথা বতৰা কোৱা মানুহ পাম তেওঁলোকে সংস্কাৰ দিলে আমি সু ৰাজনৈতিক নেতা পাম সু বিষয়া পাম দুৰ্নীতিগ্ৰস্ত মানুহ আমি নাপাম গতিকে এই সংস্কাৰবোৰ ঘৰবোৰৰ পৰা আহিব লাগিব এই সংস্কাৰেৰে তেওঁলোক সমৃদ্ধ হ'ব লাগিব আমি আধ্যাত্মিক চেতনাবোধ তেওঁলোকৰ মাজত প্ৰবৃত্ত কৰিব পাৰিব লাগিব আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি কৰিছিল আমি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই কি কৰিছিল গোপালাতা দেৱে কি কৰিছিল দামোদৰ দেৱে কি দীক্ষা দিছিল আই পদ্মপ্ৰিয়াই কি কৰিছিল নহয়নে এই ধৰণে মহাপুৰুষসকলৰ কথা আমি বিশেষকৈ জনাব লাগে পিতৃ মাতৃয়ে আমি ভাবো যে আজিৰ তাৰিখত আমাক ইমান বেছি আমি আমাৰ এই যি ইতিহাস অতি সমৃদ্ধ ইতিহাস অসমীয়া মানুহৰ মাজত যৌতুকৰ দৰে ব্যাধি নাই বৰ সাংঘাতিক ধৰণে যিটো উত্তৰ ভাৰতৰ ফালে আছে অসমীয়া মানুহৰ মাজত এই পিতৃ মাতৃক ভয়ংকৰভাৱে অৱহেলা কৰাৰ নাছিলে উদাহৰণ এতিয়া এইবোৰ আমদানি হৈছে তাৰ মানে আমি ক'ৰবাত কক্ষচ্যুত হৈছো তাৰ মানে গুৰুজনাই দেখুৱাই যোৱা বাটৰ পৰা আমি বিচলিত হৈছো আমাৰ আধ্যাত্মিক চিন্তা চেতনাৰ পৰা আমি বিচলিত হৈছো আমি কক্ষচ্যুত হৈছো এইটো বৰ বেয়া কথা হৈছে আৰু সেইকাৰণে আমি অনুভৱ কৰোঁ যৎপূৰ্ণাস্তি চেষ্টা কৰোঁ যে আমাৰ সমাজখনত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক আমি আধ্যাত্মিক চিন্তা চেতনাৰে আগবাঢ়িবলৈ আমি তেওঁলোকক সুযোগ দিব লাগে 24 ঘণ্টাই তেওঁলোকৰ ওপৰত যিটো হেঁচা শুই উঠিব লাগিব একেবাৰে সঠিক সময়ত শুই উঠিয়ে মুখত ভাত এমুকুৰা খুৱাই ঠেলি হেঁচি পঠিয়াব লাগিব বিদ্যালয়লৈ অহাৰ পাছত আমি দিম গানত অহাৰ পাছত আমি পঠিয়াম খেলত অহাৰ পাছত আমি পঠিয়াম টাইকোৱাণ্ডো কুংফু শিকিবলৈ তাৰ পাছত আমি গধূলি সময়ত আকৌ পঢ়িবলৈ দি আমি যন্ত্ৰবৎ এটা জীৱন তেওঁলোকক দি আছো আমি নিজেও কি কৰি আছো আজিৰ পিতৃ মাতৃসকলে সন্তানক সময় কম দিছো আমি দায়ী সকলো মোবাইলটোত আমি ইমান বেছি ব্যস্ত থাকো সন্তানেনো কি ক'লে কি কৰা নাই এই কথাখিনি আমি কেতিয়াবা অনুভৱ কৰিবলৈ যত্ন নকৰো এই কথাখিনি পৰস্পৰৰ ফালৰ পৰা অৰ্থাৎ দুই পক্ষৰ ফালৰ পৰা এতিয়া ভাৱৰ আদান প্ৰদান কথোপকথন আৰু ঘৰখনত সেই ধৰণৰ এটা পৰিৱেশ ৰচনাৰ সময় আহি পৰিছে মই আশা কৰোঁ যে আজি ইয়াত আমাৰ বাপজনা আছে মোৰ ভাতৃ বসন্ত আছে বা আন আমি যদি DMPK বা চুতীয়া ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন সংগঠনৰ ইয়াত বিষয়ববীয়া সকলো আছে এটা চেষ্টা কৰক কোনো গাঁৱত যাতে কোনো মাতৃ অৱহেলিত নহয় কোনো পিতৃ অৱহেলিত এই চেষ্টাটো অন্তত কৰক গোবিন্দ বৰদলৈ যদি ভাল কৰিছে তেওঁৰ ভাল হ'ব বেয়া কৰিছে যদি তাত যদি ন্যস্ত কিবা স্বাৰ্থ আছে তেওঁক সেইখিনিৰ কাৰণেও তেওঁ শাস্তি পাব মই খোলাখুলি কৈ কৈছো যদি সেই সমালোচনাত যিহেতু তেওঁক তোলাচনীলৈ অনা হৈছে কিন্তু মই আশা কৰিছো যে গোবিন্দ বৰদলৈ প্ৰয়োজন নহওক ক'তো গোবিন্দ বৰদলৈ যাবলগীয়া নহওক মই সেইটো আশা কৰোঁ ক'তো গোবিন্দ বৰদলৈ যাব নালাগে ক'তো গৈ তেওঁ নিজৰ মাতৃৰ সৈতে হোৱা সেই বেদনাময় সময়খিনিৰ তেওঁ যাতে ব্যাখ্যা আগবঢ়াবলগীয়া নহয় ক'তো তেওঁৰ মাতৃয়ে ভোগ কৰি অহা সেই দুৰ্ভোগ যাতে তেওঁ ব্যাখ্যা কৰিবলগীয়া নহয় ক'তো এনেধৰণে ৰাইজ আই মাতৃসকল যাতে এনেধৰণৰ অনুষ্ঠানৰ কাৰণে সমবেত হ'বলগীয়া নহয় আমি যাতে সকলো সুখী হওঁ সেইটো কামনা কৰিছোঁ আৰু শেষত এটা কথা কওঁ আমাৰ কণ কণ শিশুহঁত সুখী নহয়নে আই মাতৃসকলে জানে জন্ম লোৱা শিশুটো আজি 2 বছৰ 3 বছৰ 8 বছৰ 9 বছৰ 10 বছৰলৈ ইমান সুখী আমি তেওঁলোকৰ সুখৰ কাৰণটো ব্যাখ্যা কৰোঁনে কোনোবাই পঢ়িয়াই চাওঁনে এটা অধ্যয়নে কৈছে যে কণমানিহঁতে যে
ইমান মানে আত্মহাৰা হৈ থাকে, ইমান ফূৰ্তিত থাকে, ইমান হাঁহিত মানে তেওঁলোকে থাকে, ইমান সুখী সুখী ভাৱ এটা তেওঁলোকৰ মাজত থাকে, উভতি যাবলৈ মন যায় তেওঁলোকক দেখি শৈশৱটো। কিয় জানেনে? এটি কণমানিয়ে গড় হিচাপত 400 বাৰ হাঁহে 24 ঘণ্টা, 400 বাৰ মান বোলে হাঁহে অধ্যয়নে। আৰু আমি প্ৰাপ্তবয়স্কসকলে 15 বাৰ হাঁহো। তফাতটো বুজি পাইছেনে? অৰ্থাৎ আমি হাঁহিবলৈ পাৰো, আমি সুখী হবলৈ পাৰো। আপুনি ভূটানলৈ যাওক, বেলেগ ঠাই নালাগে, ভূটানৰ মানুহবোৰ এনেই ল'ৰা ছোৱালীবোৰ হাঁহি মাতি থাকে। আপোনাক মাতিব, আপুনি মই গৈছো ইমান ধুনীয়াকে, মই পৰিয়ালটোক ইমান ধুনীয়াকে হাঁহি মাতি মাতিছে, মই হাঁহিবলৈ মই মানে ভাবিছো যে হাঁহি কথাখিনি ক'বলৈ কি হ'ল, কিন্তু নহয়, তেওঁলোকে হাঁহে, তেওঁলোক সুখী হৈ থাকে। আৰু এই সুখত থকাৰ যিটো সূচকাংক বিশ্বজুৰি, যিটো হেপিনেছ ইণ্ডেক্স বুলি কয়, ভূটান আমাতকৈ বহুত ওপৰত, বহুত সুখী ভূটানৰ মানুহ। আৰু আমি ভাৰতীয় মানুহবোৰ বহুত দুখী। আমাৰ মানে ইটোতো আমাৰ সমস্যা, সিটোতো আমাৰ সমস্যা। আমি মানুহবোৰ অসহিষ্ণু হৈছো। এই পুলিচবোৰে যে ক'ৰবাত ক'ৰবাত মানুহ পিটি আছে, ক'ৰবাত যে সেইদিনা মই এটা অনুষ্ঠানলৈ গ'লো, আপোনালোকে বিশ্বাস কৰক, মই ৰাতিটো শুব পৰা নাই ইয়ালৈ অহাৰ পূৰ্বে। মই গৈছিলো গৰৈমাৰী নামৰ ঠাইডোখৰলৈ, সংখ্যালঘু বসতি প্ৰধান এলেকা। মোক তেওঁলোকে ক'লে যে আপুনি যাব লাগে, নগ'লে ভাবিব যে এওঁলোক সংখ্যাগুৰু মানুহ, আমাৰ সংখ্যালঘু মানুহবোৰক অৱহেলা কৰে, এনেধৰণে ভবাৰ ফল থাকে। পূৰ্ববংগীয় মূলৰ মানুহ যথেষ্ট আছে তাত, মানে 100% তেওঁলোকৰ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। মই এইবোৰ কথাই কৈ আছো, খুব চমুকৈ কৈ আছিলো অৱশ্যে। সেই সময়ত এজন ল'ৰাক চুৰিকাঘাত কৰি হানি খুচি মাৰি দিলে নিমিত্তে। মই কি হ'ল ধৰিব পৰা নাই, মানুহবোৰ দৌৰা-দৌৰি কৰি আছে, প্ৰায় 40,000 মান মানুহ হৈছে। মই কৈছো আপোনালোকৰ ইয়ালৈ মই আহিছো, আপোনালোকে এনেধৰণৰ পৰিৱেশ সৃষ্টি নকৰিব, যাতে মই ভাল ছবি এখন লৈ যাব পাৰো গৰৈমাৰী সংখ্যালঘু এলেকাটো, যাতে এনেধৰণে মানুহে উৎসৱ পাৰ্বণ পাতে, ইমান ধুনীয়াকৈ আপোনালোকে আয়োজন কৰে, এই কথাখিনি মই বাৰ্তা এটা লৈ যাবলৈ দিয়কচোন। তেতিয়ালৈ মই গমেই পোৱা নাই কি হৈ গ'ল। তাৰমানে মই পিছৰ কথাখিনিহে দেখিছো, আগত হানি খুচি মাৰিলে হাস্পতাল নিয়াৰ সেই দৌৰা-দৌৰিখিনিহে মই দেখিলো। তাৰমানে মই কি ক'ব খুজিছো, ইমান ক্ষণিকতে আমি মানুহ মাৰি দিব পাৰো, কাৰোবাৰ শিৰচ্ছেদ কৰি দিব পাৰো, কাৰোবাৰ আমি চুৰিকাঘাত কৰি দিব পাৰো, কাৰোবাৰ ঘৰ জ্বলাই দিব পাৰো। ৰাস্তাত অকণমান গাড়ীখন, মই আপোনালোকে আচৰিত হ'ব, মই গাড়ীখন যদি 1 মিনিটৰ কাৰণে গাড়ীখনৰ পৰা মই নামিবলৈ গাড়ীখন ৰখাই নামিছো, এই 30 ছেকেণ্ড 25 ছেকেণ্ড সময় পিছফালৰ পৰা হৰ্ণ মাৰি আপোনাৰ কাণ ফালি দিব। গতিকে আমি মানুহবোৰ অসহিষ্ণু হৈছো, আমি মানুহবোৰ অধৈৰ্য হৈছো, আৰু সেইকাৰণে আমাক থেৰাপিৰ প্ৰয়োজন আছে, ইয়াৰ পাছত মই গোবিন্দ বৰদলৈ ডাঙৰীয়াক অনুৰোধ জনাম, ইয়াৰ পৰৱৰ্তী অনুষ্ঠানত আপোনালোকে আইসকলক আজি আৱেগিক কৰিছে ঠিকেই, হহুৱাব পৰা, সুখী কৰিব পৰা, সমৃদ্ধ কৰিব পৰা এটা পৰিৱেশ ৰচনা কৰক। আজি আমি জানো যে লাফিং থেৰাপি, হাঁহি মানুহক আমি ভাবো কি আপোনাৰ লাগিব, কৰবাত আপুনি মানুহে এখিনিমান মানুহ দেখিব, যথেষ্ট মানুহ দেখিব, তাত তেওঁলোকে কি কৰে, হাঁহে, এনেকে কঁকালত হাত খুব জোৰে জোৰে হাঁহে, অট্টহাস্য কৰি হাঁহে। কিন্তু এটা থেৰাপি। আমি অৱসাদগ্ৰস্ততা, হতাশগ্ৰস্ততা এইবোৰত যে ভুগি আছো, এইবোৰৰ পৰা মুক্ত কৰাৰ কাৰণে আমাক আজিকালি হাঁহি প্ৰয়োজন হৈছে, থেৰাপিৰ প্ৰয়োজন হৈছে। গতিকে অনাগত সময়ত আমি আপোনাৰ মাতৃৰ কথাখিনি মই ভাবো যে যোগাত্মকভাৱে, এই কথাখিনি একো ঋণাত্মক কথা নাই আপোনাৰ তাত, কিন্তু মই ভাবো যিটো এটা আৱেগিক পৰিৱেশ হয়, আই মাতৃসকলো আৱেগিক হয়। আপুনি এইখিনি কথা ক'লে মই আৱেগিক হোৱা আপোনাক দেখুৱাই, ইয়াৰ আগতো মই দেখিছো। মই ভাবো আপুনি এই কথাখিনি বলিষ্ঠভাৱে আই মাতৃসকলক সাহস দিব পৰা, হাঁহি খেলা ৰঙে এই কথাখিনি কৈ, আপোনাৰ আই মাতৃ আপোনাৰ কাৰণে কি ত্যাগ কৰিছে, আপুনি মাতৃগৰাকীক সদায় মণিকোঠত ৰাখিবৰ কাৰণে আপুনি কি ধৰণৰ প্ৰয়াস কৰিছে, এই কথাখিনি হাস্যবদনেৰে কওক, উৎসাহীভাৱে কওক, ইয়াৰ পৰিৱৰ্তন আপোনালোকে দেখিব খাটাং। এই কথাখিনি মই ক'ব পাৰো। আপোনালোক সুখী হওক, আপোনালোক সমৃদ্ধ হওক, জীপাল হৈ থাকক। মই আকৌ কৈছো, গোবিন্দ বৰদলৈ ইমূৰৰ পৰা সিমূৰলৈ যাব নলগীয়া পৰিৱেশটো হওক, সেইখিনি কামনা কৰি আমাৰ দুআষাৰ ইমানতে সামৰণি মাৰিছো। কিবা দায় দোষ হ'লে আপোনালোকে নিজ গুণে ক্ষমা কৰিব। ধন্যবাদ।